মিছন বসুন্ধৰাৰ শেষ সময়সীমা বৃদ্ধি কৰা হৈছে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যিক কেবিনেটে ৩১ ডিচেম্বৰৰ পৰিৱৰ্তে অনাগত আৰু ৩ মাহলৈ মিছন বসুন্ধৰাৰ আবেদনৰ সময়সীমা বৃদ্ধি কৰিছে। নামঘৰ, মন্দিৰ, শিক্ষানুষ্ঠান আদিও এই সময়সীমাৰ ভিতৰত মাটিৰ পট্টাৰ বাবে আবেদন কৰিব পাৰিব। আমি পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। মিছন বসুন্ধৰাৰ শেষ সময়সীমা বৃদ্ধি কৰা হৈছে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্যিক কেবিনেটে ৩১ ডিচেম্বৰৰ পৰিৱৰ্তে অনাগত আৰু ৩ মাহলৈ মিছন বসুন্ধৰাৰ আবেদনৰ সময়সীমা বৃদ্ধি কৰিছে। নামঘৰ, মন্দিৰ, শিক্ষানুষ্ঠান আদিও এই সময়সীমাৰ ভিতৰত মাটিৰ পট্টাৰ বাবে আবেদন কৰিব পাৰিব। আমাৰ মিছন বসুন্ধৰাৰ শেষ সময়ৰেখা ৩ৰ সময়ৰেখাটো হৈছে ৩১ ডিচেম্বৰ। কিন্তু আমি এটা কথা বিভিন্ন জনৰ পৰা এটা আপত্তি পাইছিলোঁ যে যিখিনি নামঘৰ, মন্দিৰ বা ক্লাব বা এডুকেশ্যনেল ইনষ্টিটিউশ্যনে বসুন্ধৰা ৩ত মাটি ল'ব খোজে, তেওঁলোকে প্ৰথমতে পঞ্জীয়নভুক্ত হ'ব লাগিব। গতিকে পঞ্জীয়নো কৰা আৰু বসুন্ধৰাত মাটি আবেদন কৰা, এই দুইটা কৰোঁতে মানুহে কিছু অসুবিধা পাই আছিলে। গতিকে আজি আমি কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বসুন্ধৰাত আবেদন কৰিবৰ কাৰণে পঞ্জীয়নৰ প্ৰয়োজন নহ'ব, কিন্তু যেতিয়া তেওঁলোকক মাটি দিয়া হ'ব, মাটিটো লোৱাৰ আগতে অৰ্থাৎ ছেটেলমেণ্ট অৰ্ডাৰটো হোৱাৰ আগতে তেওঁলোকে পঞ্জীয়নভুক্ত নিজকে কৰি ল'ব লাগিব। অৰ্থাৎ তেওঁলোকে প্ৰায় ৩-৪ মাহ এটা অতিৰিক্ত সময় পাই যাব। প্ৰথম আবেদন হয়, আবেদনৰ পিছত আবেদন পৰীক্ষা হয়, ভূমি উপদেষ্টা সমিতি বহে আৰু ভূমি উপদেষ্টা সমিতিয়ে সেই অনুষ্ঠানটোক অফাৰ অফ ছেটেলমেণ্ট দিয়ে। পিছত ৫০০ টকা বা ১,০০০ টকা দিলে ছেটেলমেণ্টটো হয়। এই যিটো অফাৰ অফ ছেটেলমেণ্ট হ'ব, সেই সময়ত পঞ্জীয়নৰ কাগজ দিলেও হ'ব। অৰ্থাৎ আজিৰ দিনটোত অহাকালিৰ পৰা নামঘৰ, মন্দিৰ, শিক্ষানুষ্ঠান, সংঘ, এই গোটেই অনুষ্ঠানসমূহে পঞ্জীয়নৰ কাগজখন নোহোৱাকৈও বসুন্ধৰাত আবেদন কৰিব পাৰিব। কিন্তু ছেটেলমেণ্ট পোৱাৰ আগতে বা চূড়ান্ত যিখন পট্টা তেওঁলোকে পাব বা তেওঁলোকে প্ৰিমিয়াম জমা দিব, সেই জমা দিয়াৰ আগতে তেখেতসকলে নিজৰ অনুষ্ঠানটো পঞ্জীয়নভুক্ত কৰি ল'লেও হ'ব। অৰ্থাৎ ৩১ ডিচেম্বৰৰ পৰিৱৰ্তে তেওঁলোকে ৩-৪ মাহ আৰু নতুনকৈ সময় পাই যাব। আৰু মই সকলোকে অনুৰোধ কৰিম যাতে এই সুবিধাটো যিহেতু বাৰে বাৰে নাহে, এডুকেশ্যন, ৰিলিজিয়াছ এণ্ড কালচাৰেল ইনষ্টিটিউশ্যনসকলে তেওঁলোকে যাতে মিছন বসুন্ধৰাত ৩১ তাৰিখৰ আগতে আবেদন কৰে। আৰু ইতিমধ্যে মই আপোনালোকক কোৱা মতে মিছন বসুন্ধৰা ৩টো ৰাইজৰ এক উৎসাহ, উদ্দীপনা দেখা পোৱা গৈছে আৰু মিছন বসুন্ধৰাত আবেদনে প্ৰায় ১ লাখ আজিৰ দিনটোত স্পৰ্শ কৰিব আৰু ৩১ তাৰিখলৈকে যথেষ্ট বাঢ়ি বাঢ়ি গৈ থাকিব। ৰাজ্যিক কেবিনেটৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত, নামৰূপ সাৰ কাৰখানা পুনৰ উজ্জীৱিতকৰণ কৰা হ'ব। মুঠ ১০,৬০১ কোটি টকাৰ প্ৰকল্পৰ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে নামৰূপ সাৰ কাৰখানাৰ পুনৰ উজ্জীৱিতকৰণৰ বাবে। সাৰ কাৰখানাৰ ৪০% মালিকী স্বত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলিও সিদ্ধান্ত লয় ৰাজ্যিক কেবিনেটে। আজি আমি ৰাজ্যৰ কেবিনেটে যিটো নামৰূপ সাৰ কাৰখানাৰ ৪ৰ্থ ইউনিট, যিটো ১০,৬০১ কোটি টকা দি ব্যয় কৰা হ'ব, তাৰে 40% অ'নাৰশ্বিপ অসম চৰকাৰে ল'বৰ বাবে আজি আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰে। আৰু মই ভাবোঁ যে এই সিদ্ধান্তটো ভাৰত চৰকাৰক জনাই দিয়াৰ পিছতেই বাকী আনুষ্ঠানিকতা ভাৰত চৰকাৰে ক্ষিপ্ৰ কৰি তুলিব। তেওঁলোকে আমাৰ সিদ্ধান্তটোলৈকে অপেক্ষা কৰি আছিলে। আজি আমাৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে ১০,৬০১ কোটি টকাৰ 40% ইকুইটি বা 40% শ্বেয়াৰ বা 40% মালিকনা বা 40% অংশীদাৰিত্ব অসম চৰকাৰে গ্ৰহণ কৰিব। আৰু এই সিদ্ধান্তটো আজি কেবিনেটে গ্ৰহণ কৰে
আৰু এই সিদ্ধান্তটো গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত মই বিশ্বাস কৰোঁ যে অসমৰ ৰাইজে অহা এমাহ ডেৰ মাহৰ ভিতৰত বা দুমাহৰ ভিতৰত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যনৰ চতুৰ্থ ইউনিটটোৰ বিষয়ে ভাল খবৰ শুনিবলৈ পাব। ইয়াতে 12 লাখ মেট্ৰিক টন ইউৰিয়া আৰু এমোনিয়া বনোৱা হ'ব আৰু বৰ্তমান আমি তাতে 1,80,000 টন ইউৰিয়া বনাওঁ, মেট্ৰিক টন ইউৰিয়া বনাওঁ। চ' 1,80,000 মেট্ৰিক টনৰ পৰিৱৰ্তে 12 লাখ মেট্ৰিক টনলৈকে ইয়াৰ আকাৰ বৃদ্ধি হ'ব আৰু এমোনিয়া আৰু ইউৰিয়া বনাব। আৰু অসম চৰকাৰৰ বাবে আৰ্থিক দৃষ্টিকোণৰ পৰা এইটো সহজ সিদ্ধান্ত নাছিলে, কিন্তু কাৰণ 40% মানে আমাৰ বিনিয়োগ 4,000 কোটি টকা হ'ব। নামৰূপৰ সাৰ কাৰখানাটোক আমি পুনৰ উজ্জীৱিত কৰিব পাৰোঁ, সেইকাৰণে আজি ৰাজ্য চৰকাৰে 40% মালিকনা ল'বৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়া আমি এই পত্ৰ ভাৰত চৰকাৰক পঠিয়াই দিয়াৰ লগে লগে মই ভাবোঁ যে নামৰূপ সাৰ কাৰখানাক উজ্জীৱিত কৰাৰ দিশত ভাৰত চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব। আনহাতে ৰাজভৱনত ধৰ্ণা প্ৰতিবাদ নিষিদ্ধ কৰাৰ সিদ্ধান্ত ওলোৱা হয় কেবিনেটত। আজি আপোনালোকে মোৰ টুইটত দেখাও পাইছে, আমি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছোঁ যে ভৱিষ্যতে ৰাজভৱনৰ সন্মুখত কোনো ধৰ্ণা ধৰ্মঘট হ'ব নোৱাৰিব আৰু কোনোবাই ধৰ্ণা ধৰ্মঘট কৰিলে যি ধৰ্ণা ধৰ্মঘটৰ বাবে নিৰ্দিষ্ট স্থান আছে তাতে তেওঁলোকে ধৰ্ণা ধৰ্মঘট কৰিব পাৰিব। আৰু যোৱাকালিৰ ঘটনাটোত যিসকল লোকে এই গোটেই পুলিচৰ বেৰিকেড আদি ভাঙাৰ বাবে প্ৰচেষ্টা কৰিছিল তেওঁলোকৰ ওপৰত চিটি পুলিচে ফৌজদাৰী গোচৰ লিপিবদ্ধ কৰিছে। একেটা ঘটনাকে ইলেকশ্যনৰ আগত খানাপাৰাত তেওঁলোকে কৰিবৰ বাবে চেষ্টা কৰিছিল। যোৱাকালি ৰাজভৱনত কিবা কাৰণত নহয় কিবা কাৰণত কংগ্ৰেছ দলে গুৱাহাটীৰ ভিতৰত বহু দিনৰ পৰা কিবা এটা ঘটনা সংগঠিত কৰাৰ বাবে চেষ্টা কৰি আছে। তেওঁলোকৰ উদ্দেশ্য মই নাজানো, কিন্তু তেওঁলোকে সচিবালয়ৰ সন্মুখতে হওক বা ৰাজভৱনৰ সন্মুখতে হওক তেওঁলোকে বহু দিনৰ পৰা ইয়াত এটা গণ্ডগোল এটা কৰিব বিচাৰি আছে। দিছ ইজ 3rd 4th এটেম্প। গতিকে মই ভাবোঁ যে এইবাৰ আমি যিসকলক ভিডিঅ'ত দেখা পাম, যিসকলৰ ফটো আছে, যিহেতু পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকে এই কামটো কৰিছিল, আমি কঠোৰ ব্যৱস্থা আমি হাতত ল'ম।